আজি আপোনালোকৰ কাৰণে আগবঢ়োৱা এই ভিডিঅ'টো এইবেলি ঈদৰ সময়ৰে হয়, কিন্তু আপোনালোকৰ মাজলৈ সজাই পৰাই উলিয়াই দিওঁতে যথেষ্টখিনি পলম হ'ল, মানে 4-5 দিন পলম হৈ গ'ল। তাৰ বাবে মই আপোনালোকৰ ওচৰত প্ৰথমে মাৰ্জনা বিচাৰিছোঁ। এইখিনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অৰ্চনাৰ বিভিন্ন শিতানৰ নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শকসকল, বহাগ বিহু আহি আছে, গতিকে আগতীয়াকৈ আপোনালোক সকলোকে বহাগৰ ওলগ জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়া যে মোক দেখি আছে আৰু মোৰ ওচৰতে আছে এয়া ছোৱালী আৰু আমাৰ মানুহজন, গতিকে তিনিওজনে আজি আমি আহি আছোঁ এই ঠাইখনলৈকে। আচলতে আহি আছোঁ আমি মান্দাকাটালৈকে। কামৰূপৰ মান্দাকাটা আপোনালোকে নিশ্চয় জানে, গুৱাহাটীৰ ওচৰত। গতিকে সেই ঠাইখিনিলৈকে আহি আছোঁ। গতিকে এই পৰিৱেশটো বহুত বেছি মোৰ ভাল লাগে, তাৰ বাবে আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিম। গতিকে প্ৰথমে আমি গাড়ীখনত তেল ভৰাই লওঁ, নহয় জানো? ইমান আঁতৰলৈকে যাম, গতিকে তেল ভৰাব লৈছোঁ এয়া। আৰু আমি গৈ আছোঁ দৰঙৰ হালধাৰ পৰা গৈ শালমাৰা উঠিম, শালমাৰাৰ পৰা বেজেৰা হৈ মান্দাকাটা ওলাম। একদম শ্বৰ্টকাট গুৱাহাটীলৈ যোৱা ঠাইখিনি। গতিকে আপোনালোকক এই ঠাইখিনিৰ অকণমান আভাস দিবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত আমি আলহীৰ ঘৰত যাম আৰু কিছু পৰিৱেশ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিম। গতিকে ব'লক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰাৰ লগতে আমাৰ গন্তব্যস্থানলৈ যাত্ৰা কৰোঁ। এটা ভিতৰুৱা ৰাস্তাৰে আহি বৰ্তমান আমি শালমাৰাৰ হাইৱেত উঠিছোঁ। আৰু এইটো ছাইডত যে দেখাইছোঁ, এইটো ছাইডেৰে গ'লে আপুনি মঙলদৈ, তেজপুৰ, যোৰহাট, শিৱসাগৰলৈকে যাব পাৰিব। আৰু এইটো ছাইডত আমাৰ হ'ল গুৱাহাটী। গতিকে বৰ্তমান আমি গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। আমি গৈ থাকোঁ। যোৱাৰ পিছতে আমি এইটো বেজেৰা চক পালোঁ। বেজেৰা চক হ'ল বাইহাটা চাৰিআলি নাপাওঁতে যিটো চক পায় গুৱাহাটীলৈ যাওঁতে, সেইটোৱে হ'ল বেজেৰা চক। গতিকে বেজেৰা চকেৰে এটা শ্বৰ্ট কাটিং আছে গুৱাহাটীলৈ যোৱা। গতিকে খুব ধুনীয়া ৰাস্তা হয়। গতিকে এই ৰাস্তাটোৰে গ'লে আপুনি খুব কম সময়ৰ ভিতৰতে গুৱাহাটী পাবগৈ। গতিকে খুব এটা ভাল যাতায়াতৰ ব্যৱস্থা। গতিকে এই ঠাইখিনিও আপোনালোকক দেখাবলৈ গৈ আছোঁ, যিহেতুকে মই এইটো ৰাস্তাৰে এতিয়া স্কুটিখন ঘূৰাইছোঁ। মান্দাকাটা ৰোডেৰে আহি এইটো এটা চক পাইছোঁ। আচলতে আমাৰ এড্ৰেছটো ইয়ালৈকে আছিলে। এইটো কি চক হয় আমি নাজানো, সেয়েহে দোকান এখনত সোমাই এড্ৰেছটো সুধিলোঁ, চকটোৰ নাম সুধিলোঁ, আৰু মানুহ ঘৰৰ যিখন ঘৰলৈকে আহিছোঁ সেইখন ঘৰৰ তেওঁলোকে চিনি পায়নে নাই সুধিলোঁ। গতিকে আহি মই আচল ঠাইতে থিয় হৈছোঁ। চকটো আমাৰ একো ভুল হোৱা নাই। এই চকটোৰ নাম বাঁহৰতলৰ চক বোলে। গতিকে এই বাঁহৰতলৰ চকটোত আমি থিয় হৈ কিবা কিবি ল'লোঁ মানুহঘৰৰ কাৰণে। পাণ তেওঁলোকে খাই ভাল পায়, গতিকে পাণ বনালোঁ, ঠাণ্ডা ল'লোঁ, লৈ আমিও কিবা কিবি অলপ ঠাণ্ডা চাণ্ডা খালোঁ। খাই উঠি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ তেওঁলোকৰ ঘৰলৈকে। গতিকে এইবাৰ ব'লক আমি তেওঁলোকৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰোঁ। প্ৰায় 2 ঘণ্টাৰ যাত্ৰাৰ অন্তত অৱশেষত আপোনালোকক কৈ থকা এই নিৰ্দিষ্ট ঘৰখন আহি পালোঁ। কষ্ট বৰ বিশেষ হোৱা নাই বাৰু, কাৰণ ৰাস্তাটো খুব ভাল আছিল। সেয়েহে আমি অতি সোনকালেই আহি পালোঁ। আৰু আহিয়ে তেওঁলোকৰ ঘৰত এটা বস্তু মোৰ চকুত পৰিছে। চাওকচোন বাৰু এই চৌকাটো, ইমান ধুনীয়া লাগিছে এই চৌকাটো। এইটো ঘৰ অৱশ্যে তেওঁলোকৰ বাহিৰা ঘৰ। এই বাহিৰা ঘৰটোতে এই চৌকাটো তেওঁলোকে থৈছে। এই চৌকাটো ঢালাই কৰা, ইমান ধুনীয়া লাগিছে চৌকাটো দেখিবলৈ। আৰু ব্যৱহাৰ কৰিও চাগে খুব বেছি ভাল লাগে, কেতিয়াবা ব্যৱহাৰ কৰা চৌকা। আৰু এইফালে আমাৰ খোৱা পৰ্ব আৰম্ভ হৈ গ'ল। এয়া আপোনালোকক কণ্টিনিউ দেখাই থাকিম এইখিনিৰ পৰা, ক'ত কি খাইছোঁ, ক'ত গৈছোঁ, আৰু লগতে আপোনালোকক দেখাইছোঁ এইখন ঘৰৰ পৰিয়ালখিনি। খুব এটা ভাল লগা পৰিৱেশ।
গতিকে বহুত বেছি ভাল লাগিছে ইয়ালৈকে আহি ইমান দিনৰ মূৰত আচলতে মই অহাই নাছিলোঁ ইমান দিন মাতি আছিলে এওঁলোকে অহা হোৱা নাছিলে গতিকে আজি এই নিৰ্দিষ্ট দিনটোত আহিলোঁ আহি আচলতে খুব বেছি ভাল পাইছোঁ বহুত বেছি ভাল লাগিছে তেওঁলোকৰ যি আপ্যায়ন যিখিনি মৰম আদৰ আৰু মাত কথা খুবেই বেছি ভাল লাগিছে গতিকে এয়া আপোনালোকক দেখাইছোঁ এওঁলোকৰ ঘৰৰ পৰিৱেশ আমি এওঁলোকৰ ঘৰৰ পৰা আহি এতিয়া আকৌ এখন নেক্সট ঘৰত আহিছোঁ আচলতে আমাৰ ঘৰৰ একেবাৰে ওচৰৰ এওঁলোক হয় মই গম নাপাওঁ ইয়ালৈকে এওঁলোকৰ ঘৰত আহি এতিয়া গম পালোঁ যে ইয়াতে বিভিন্নজনী ছোৱালীয়ে ইয়াতে বিয়া হৈছে গতিকে প্ৰায় আমাৰ সেই নতুনদাখনে উঠি অহাৰ নিচিনা হৈছে বহুত বেছি ভাল লাগিছে গতিকে নেক্সট ঘৰখনত এনেকৈ আপোনালোকক দেখাইছোঁ ৰ'ব এইখন ঘৰৰ মানে মালিকীজনী দেখাইছোঁ মালিকীজনী বুলিয়ে ক'লোঁ এয়া নামটো কৈ দিয়া মোৰ নাম মিছ নাজিমা বেগম কি কৰি আছে কোৱা আৰু মই আৰু কি কৰিম আৰু মই সতীগ্ৰহণ কৰি আছোঁ মই সখী হয় আত্মসহায়ক গোটৰ গতিকে ধৰ চাৰ্ভেবিলাক বহুত দিলে আমি কৰিলোঁ চাৰ্ভেখিনি ইতিমধ্যে ঠিকে কৰিলোঁ তাৰ মাজত আমি ইটো পালন কৰিলোঁ বাইদেউ পিঠাতে বাটতে লগ পালোঁ বাইদেউ আহিব বুলি ক'লোঁ বাইদেউ আহি গ'ল ভালে লাগিল দিনৰ দিনত এনেকুৱাকৈ মানুহবিলাক আহি আমাৰ ভাল লাগিল ভিডিঅ'বিলাক চোৱা নাই দেখিছে না মোৰ ভিডিঅ' দেখিছা ন চাওঁ আপোনাৰ ভিডিঅ' চাওঁ কেনেকুৱা হয় ভালে হয় আপোনাৰ স্কুলৰ ভিডিঅ'বিলাকো চাইছোঁ মই অনুৰোধ কৰিছোঁ অৰ্চনা বাইদেৱে ভিডিঅ' কৰিছে কিন্তু আপুনিয়ে যে অৰ্চনা বাইদেউ আহিব অৰ্চনা বাইদেউ তাক পিন্ধিব নাজানো পোৱা নাই আৰু এইফালেও চিনাকি কৰাই দিছোঁ মন আছেনে এইফালে চিনাকি কৰি ৰাজজনে হয় দেখাই দিয়া এবাৰ দাদা আপোনাক নমস্কাৰ দেই আৰু মোৰ চেনেল এটাও আছে এবাৰ চাব আপুনি চাইছেনে নাইবা ভিডিঅ' আপুনি গম নাপাব ব্যস্ত হৈ থাকে হয় হয় অৰ্চনা ৰুফিনা ফিতান বুলি আপুনি এবাৰ চাৰ্চ কৰিব তাৰপিছতে চাব কেনেকুৱা হয় ট্ৰাই কৰি আছোঁ নাজানো কেনেকুৱা স্কুলৰ ভিডিঅ'বিলাক বাইদেউ বাকী আপোনালোকৰ ঘৰত আহি বহুত ভাল লাগে ধন্যবাদ দুজনকে দেই কৰিছে বিভিন্ন বস্তু খাব দিছে এইখিনি আপোনালোকক দেখাই আছোঁ ৰ'ব দেই এয়া পিঠা এয়া হ'ল নাৰিকল পিঠা মানে এইটো তিলেৰে বনাইছে ন এইটো তিলেৰে বনাইছে আৰু এইটো হ'ল নাৰিকল পিঠা এইটো নাৰিকলেৰে পিঠাটো বনাইছে আৰু চাহকাপখিনি দেখাত খুব ধুনীয়া হৈছে গতিকে খাবলৈ নিশ্চয় সোৱাদ হ'ব কেমেৰাটো দেখা আৰু এয়া হ'ল ভাজা পিঠা তেল পিঠা এইবিলাক বস্তু কিন্তু মই বনাব নাজানো দেই ৰাইজ এইবিলাক বস্তু মই বৰ বিশেষ বনাব নাজানো একদম কেঁচা হয় এইবিলাকত আৰু এইটো বিস্কিট গতিকে বহুত বেছি খাদ্যই দিছে খাব কিমান পাৰোঁ নাজানো ইতিমধ্যে বহুত খায়ো আহিছোঁ গতিকে আপোনালোকে আমি খাই থাকক আপোনালোকে চাই থাকক বাকীখিনি আপোনালোকক আকৌ শ্বেয়াৰ কৰি লৈ আহোঁ বস্তুখিনি সেইখিনি বস্তু লৈ আহোঁ চাই গম পাইছে কেনেকৈ আহিব লাগে কেনেকৈ আহিব লাগে গম পাইছে বোলো তুমি আমাৰ ঘৰৰ কুকুৰা মানুহ ইউটিউবত আছা আমি কিয় সেইটো হ'ল মাতৰ পৰা দিয়া ইমান আমাৰ তাৰ কোনোবা খায়ে আছোঁ আপোনালোকক য'ত য'ত খাইছোঁ সকলো ঠাইতে দেখাই আছোঁ আৰু এতিয়া আহিছোঁ আমি এখন নেক্সট ঘৰলৈ এই ঘৰখনৰ আচলতে এয়া মোৰ একেবাৰে চিনাকি আৰু একেবাৰে ঘৰৰ ওচৰত ঘৰৰ পৰিয়াল বুলি ক'লেও ভুল নহয় দেখাই দিয়াচোন নামটো কোৱা তোমাৰ মোৰ নাম মিছ আলিকা বেগম ঘৰটো কোৱা মোৰ ঘৰ দক্ষিণ মান্দাকাটা এতিয়া মিষ্টাৰৰ ঘৰ তাৰমানে মিষ্টাৰৰ মোৰ ঘৰ
মানে মান্দাকাটা বৰ্তমান মই মান্দাকাটাত উপস্থিত আছোঁ আৰু মান্দাকাটাৰ পৰাই আপোনালোকক দেখাই আছোঁ মোৰ এই ভিডিঅ'টি আৰু এখেতৰ মাকৰ ঘৰ হৈছে কোৱা তুমি বিষ্ণুপুৰত মোৰ বাইদেউ হয় সেইকাৰণে বাইদেউৰ লগৰ কাৰণে অহাৰ কাৰণে মোৰ মান্দাকাটাত পাই বিৰাট সুখী হৈছোঁ আৰু মই ঈদৰ শুভেচ্ছা যাচি মোৰ বহুত আনন্দ পাইছোঁ আৰু ইহঁত অহাৰ কাৰণে মই তাৰমানে নথৈ আনন্দিত হৈছোঁ আৰু ধন্যবাদ বহুত বেছি মোৰো ভাল লাগিছে আচলতে ইমান গম পোৱা নাছিলোঁ যে ইয়াতে মোৰ ইমান ভনীসকল আছে ভনী বুলিয়ে কৈছোঁ যদিও আমাৰ মানে জাতিত নহয় তথাপিতো আমি এক হৈ থাকোঁ সদায় হিন্দু মুছলমান মুছলমান তথাপিতো আমি একে হৈ থাকোঁ এখন ভাল লাগিছে দেখা পাই